নমস্কাৰ জনাইছোঁ সকলোকে। আজি ৰাতিপুৱা পথাৰলৈ বুলি ওলাই আহিলোঁ আৰু দেখিছে নহয় ধান কাটিবলৈ বুলি আহিছোঁ। আৰু আমাৰ পথাৰখন পিছে ঘৰটো একেবাৰে কাষতে দেই, মানে ঘৰতে লাগি আছে বুলি ক'ব পাৰি। আমাৰ যোৱাকালিৰ পৰা পথাৰত ধান কাটিবলৈ বুলি লোৱা হৈছে দেই। আৰু আপোনালোকৰ ফালে ধান কাটিবলৈ হৈছে নাই, কাটিছে নাই কমেণ্ট কৰি জনাব। মই পিছে ধান কটাত বৰ বেছি এক্সপাৰ্ট নহয় দেই, তথাপিও চলি যায় আৰু মানে লাহে লাহে শিকিছোঁ। আৰু পিছে আজি ৰ'দটোহে বহুত বেছি চোকা। যোৱা বছৰ যে আমাৰ ধান খেতি ইমানেই বেছি বেয়া হৈছিলে কি ক'ম আৰু। এইবাৰ পিছে ঘৰৰ কাষৰ পথাৰখিনি ভালে হৈছে বাৰু, আৰু দাবলেও মানে ধানখিনি ভালে লাগিছে। মই পিছে পথাৰলৈ ভাত নোখোৱাকৈ গৈছিলোঁ দেই, মানে ৰুটি ভাজি খাই গৈছিলোঁ আৰু সেইটো কাৰণে মানে অকণমান সময় পাছতে এয়া ঘৰলৈ বুলি আহিলোঁ। আৰু দেখিছেই নহয় এফালে চাউল চাফা কৰিবলৈ বুলি লৈছোঁ, মানে ভাত বনাবলৈ বুলি লৈছোঁ। আৰু এইকেইদিন বতৰটো চেঞ্জ হৈছে যে, সেইটো কাৰণে মানে বেছিভাগৰে চৰ্দি জ্বৰ হৈ আছে। আৰু সেইটো কাৰণে মানে আমাৰ ঘৰটো সকলোৰে মানে চৰ্দি জ্বৰ হৈ আছে দেই, মোৰ বাহিৰে মানে চবৰে হৈছে। সেইটো কাৰণে মানে আজি ভাতখিনি মই বনাবলৈ বুলি লৈছোঁ। ভাত পানী খাই মেলি এয়া তাঁতখন অকণমান ববলৈ বুলি লৈছোঁ। বাইদেৱে তাঁতখন বৈ আছিলে বাৰু, মই অকণমান বৈ চাওঁ বুলি এয়া ববলৈ বুলি ল'লোঁ। ফুল বচা তাঁত যে, সেইটো কাৰণে মানে ববলৈ অকণমান টাইম লাগে, মোৰ পিছে অকণমান বেছিয়ে টাইম লাগে বাৰু দেই। তাৰ পাছতে মই টিং এটা লৈ পেলাই আহিছোঁ বাৰীৰ ফালে, মানে আজি আমাৰ পুখুৰীত আকৌ মাছ ধৰা হৈছে দেই। আৰু এইফালে দেখিছে নহয় আজি তাৱে মানে জাল মাৰিবলৈ বুলি আহিলে। আৰু এইটো হৈছে আমাৰ পুখুৰী, আৰু চাওকচোন পানী মানে বহুতখিনি শুকাই গ'ল দেই এতিয়া। আৰু এয়া চাওকচোন প্ৰথম জালতে যে কেইবাটাও মাছ আহিছে দেই। পিছে আজি মাছকেইটাহে অকণমান সৰু সৰু, মানে সেইদিনা ধৰোঁতে যে ডাঙৰ ডাঙৰ মাছ আহিছিলে, পিছে আজি মাছকেইটা সৰু সৰুৱে বাৰু। তাৰ পাছতে এয়া মাছখিনি লৈ পেলাই ঘৰ পালোহি দেই। আৰু এয়া চাওক গোটেই মাছখিনি দেখাই দিছোঁ। পিছে এই মাছখিনি এতিয়া 3টা ঘৰলৈ ভাগ কৰা হ'ব বাৰু। ৰাতিপুৱাই বনোৱা আকৌ মটৰ শাক এইখিনি আছিলে দেই, এনেই পেলনি যোৱাতকৈ মানে সেইখিনি খাই দিওঁ বুলি এয়া খাবলৈ বুলি লৈছোঁ। আৰু এইফালে আমাৰ মায়ে মাছ বাচিবলৈ বুলি লৈছে দেই। আৰু যাৰ যাৰ ঘৰত হাঁহ কুকুৰা থাকে, পিছবেলা সময়খিনিত চাগে এইটো কাম সকলোৰে থাকেই। আৰু এইখিনি কাম কৰোঁতে যে মোৰ ইমান বেছি সময় লাগে নহয় কি ক'ম। আৰু এয়া খাবলৈ নিদিয়ালৈকে আকৌ শান্তিয়ে নাই নহয়। ইয়াত প্ৰথমতে ডাঙৰ হাঁহকেইটা খাবলৈ বুলি দি ল'লোঁ, তাৰপাছতে এয়া পোৱালিকেইটাক খাবলৈ বুলি দিবলৈ আহিলোঁ। হাঁহ কুকুৰাখিনি গঁৰালত ভৰাই মেলি এয়া একেবাৰে পিছবেলাখিনি সময়ত আহিছোঁ এয়া বাৰীৰ ফালে। আৰু এইফালে দেখিছে নহয় এয়া যে মই লাই শাক সিঁচিছিলোঁ সেইখিনি, তাৰ মাজতে মানে কিবা এটা ৰুই দিওঁ বুলি ভাবিছোঁ দেই। আৰু এইফালে দেখিছে নহয় আমাৰ মায়ে মানে লাই শাক ছিঙি আছে, মানে আজি ৰাতি লাই শাক বনাব। আৰু এইফালে দেখিছে নহয় মই মানে কবি পুলি কেইটামান আছিলে, তাকে ৰুই থওঁ বুলি লৈছোঁ। আৰু একেবাৰে পিছবেলা সময়খিনি ৰুবলৈ বুলি আহিলোঁ যে, একেবাৰে মানে ইমানহে মহে কামুৰিছে নহয়। সেইটো কাৰণে মানে খৰধৰকৈ তেনেকেই দুটামান ৰুই থলোঁ, আৰু দুটামান মানে ঘৰত আনি পেলাই থৈ দিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।